নমস্কাৰ সকলোকে স্বাগতম জনাইছো বহুজন বন্ধুৰ প্ৰশ্ন আছিল যে আমি যদি ৰ ষ্টিকৰ মেচিন ষ্টাৰ্ট কৰো আৰু মেচিনটো ষ্টাৰ্ট কৰাৰ পিছত আমি ৰ ষ্টিকবিলাক বনাম যিটো আমি সেইবোৰ ক'ত বিক্ৰী কৰিম এই ধৰণৰ প্ৰশ্ন আছিল আৰু আমি এই ব্যৱসায়টো কৰাটো উচিত হয় নে নহয় এইটো এটা প্ৰশ্ন আছিল শুনক যদি আপুনি ঘৰতে ভাবিছে যে সৰুকে এটা ৰ ষ্টিকৰ মেচিন এটা ষ্টাৰ্ট কৰোঁ ধূপকাঠি ব্যৱসায় এটা আৰম্ভণি কৰিম তেতিয়াহ'লে আপুনি নিশ্চিত ৰূপত ঘৰতে খুব কম ইনভেষ্টমেণ্ট কৰিব পাৰে আৰু যদি আপুনি ভাবে মই এটা প্ৰজেক্টৰ কাৰণে বেংকৰ পৰা লোন ল'ম বা গভৰ্ণমেণ্টৰ যিবিলাক স্কিম তাত মই ইনক্লুড কৰিম তেনেও আপুনি কৰিব পাৰে কিন্তু যদি আপুনি নিজে ইনভেষ্ট কৰে তেতিয়াহ'লে আপুনি ৮০,০০০ৰ ভিতৰতে এটা অট'মেটিকেল মেচিন পাব আৰু যদি আপুনি ভাবে যে নাই মই মেনুৱেল মেচিন ল'ম তেনেহ'লে আপুনি ৩০ অৰ্থাৎ 30,000ৰ ভিতৰত আপুনি মেনুৱেল মেচিনটো ল'ব পাৰিব মেনুৱেল মেচিন লৈও আপোনালোকে ঘৰতে কৰিব পাৰিব মেনুৱেল মেচিনত কিন্তু প্ৰডাকশ্যনটো অকণ কম হয় আৰু অট'মেটিকেল মেচিনত আপোনাৰ প্ৰডাকশ্যন যথেষ্ট ভাল হয় আৰু আপোনালোকে ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি আপোনালোকে ৰ ষ্টিক মেকিং কৰিব পাৰিব যিটো ৰ ষ্টিক মেকিং মেচিনটো আপোনাক লাগতিয়াল যিখিনি প্ৰিমিক্স পাউডাৰ এই গোটেইখিনি মিলাই লৈ আপুনি ১.৫ লাখ টকাৰ ভিতৰত আপোনাৰ এই গোটেই প্ৰজেক্টটো আপুনি কৰিব পাৰিব কিন্তু যদি আপুনি প্ৰজেক্ট ৰেডি কৰে তেতিয়াহ'লে আপুনি কমেও ৩ লাখ টকাৰ প্ৰজেক্ট ৰেডি কৰাটো দৰকাৰ বেংকৰ পৰাই লোন হওক বা চৰকাৰী সাহায্য হোৱাৰ ক্ষেত্ৰতে হওক আপুনি ৩ লাখৰ প্ৰজেক্ট ছাবমিট কৰিব পাৰে কিন্তু যদি আপুনি ভাবিছে যে মই ১.৫ লাখ টকাৰ প্ৰজেক্টটো কৰিম তেতিয়াহ'লে আপুনি ঘৰতে সেই ধূপকাঠিৰ মেচিন প্লাছ ৰ মেটেৰিয়েলছ লৈ আপুনি ঘৰতে ৰ ষ্টিক মেকিং কৰিব পাৰে ৰ ষ্টিক মানে এই ধৰণৰ ষ্টিকবিলাক দেখা পাইছে নহয় এই ধৰণৰ ষ্টিকবিলাক য'ত নেকি কাৰ্বনটোহে অকল লগাব লাগে আৰু বেম্বো ষ্টিকটো কিনিব লাগিব আপুনি আৰু প্ৰিমিক্স পাউডাৰটো কিনিব লাগিব চ' এইখিনি আপুনি ঘৰতে মেকিং কৰিব পাৰে চ' আপোনাক যদি এই প্ৰজেক্টটোৰ কাৰণে আপোনাক প্ৰজেক্ট লগা হয় বা আপোনাক যদি বাইবেক এগ্ৰিমেণ্ট লগা হয় আমি আপোনালোকক দিব পাৰিম আমাৰ কোম্পানীক এপ্ৰ'চ কৰিব আৰু আমি আপোনালোকক দিব পাৰিম এতিয়া কথা হ'ল আপুনি এই ষ্টিকবিলাক বিক্ৰী কৰিব ক'ত হয় আপুনি ষ্টিকবোৰ ঠিকেই বনাইছে বাট এতিয়া আপুনি বিক্ৰী ক'ত কৰিব শুনক যদি আপুনি এক্সপিৰিয়েঞ্চ নহয় বা আপুনি নাজানে তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনাৰ কাৰণে এটা প্ৰশ্ন হ'ব বা আপোনাৰ মনত এটা প্ৰশ্ন হ'ব যে এইখিনি মই ক'ত বিক্ৰী কৰিম কিন্তু যদি আপুনি ব্যৱসায়টো কৰি আছে বা আপুনি আগৰ পৰাই কৰি আছে তেতিয়াহ'লে আপুনি নিশ্চয় গম পাব যে ইয়াক বিক্ৰী কৰাৰ বহুখিনি সুবিধা আছে সেইকাৰণে আমি অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড আমাৰ এই কোম্পানীটোৰ ফালৰ পৰা যিসকল লোকে মেচিন আৰু ৰ মেটেৰিয়েলছসমূহ আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা বাই কৰে তেওঁলোকৰ ষ্টিকখিনি আমি বিক্ৰী কৰাত যথেষ্ট হেল্প কৰোঁ আৰু এতিয়ালৈকে আমি যিমানবোৰ কাম কৰিছোঁ প্ৰত্যেকৰ ৰ ষ্টিকবিলাক আমিয়ে চেল কৰি দিছোঁ গতিকে নিশ্চিত ৰূপত আপুনিও ভাবিছে যে মই এই ধৰণৰ উদ্যোগ আৰম্ভণি কৰিম মেচিন এটা লৈ আপুনি ৰ ষ্টিক মেকিং কৰিব আৰু প্ৰডাক্টখিনি আপুনি চেল কৰিব তেতিয়াহ'লে নিশ্চয় আপুনি চিন্তা কৰিব নালাগে আপুনি আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ অফিচত আহিব পাৰে বা আমাৰ সৈতে আপুনি যোগাযোগ কৰিব আমি আমাৰ অফিচ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি থৈ দিম আপোনাৰ যদি কিবা প্ৰশ্ন থাকে বা ইয়াৰ বিষয়ে যদি বা এই ব্যৱসায়বোৰৰ বিষয়ে যদি আপোনাৰ কিবা সুধিব লগা থাকে কিবা জানিব লগা থাকে নিশ্চয় আপোনালোকে আমাক প্ৰশ্ন কৰিব আমি আপোনালোকক এনচাৰ দিবলৈ সাজু আছোঁ ধন্যবাদ